অনুৰাধা সহযোগ কৰিছে ক্লিনিক প্লাছ ভিটা অইলে বেজান বালু মে ডালে জান জেৰ'ছে চিৰ'তক আৰু ব্ৰিটানিয়া কেক ভাল গুণেৰে ভৰা আৰু এক্সপাৰ্ট বৰ্তন को करे चुटकी में चकाचक মানৱে এইবোৰ কথা গম পালে কি হ'ব মইহে তাক পঠিয়াইছিলো মাহঁতে কেনেকৈ ইমান বেয়াকৈ ভাবিব পাৰে মইতো মানৱক তাইৰ লগত একেলগে থাকিবলৈ কৈছিলো এইবোৰ কথা গম পালে সি মনত খুব দুখ পাব সি মা দেউতাক নিজৰ মা দেউতা বুলি ভাবে কিন্তু মাহঁতে এইবোৰ ৰাহুলে এইবোৰ কথা কেনেকৈ ক'ব পাৰে নাই মই কিবা এটা কৰি তাক আমাৰ ঘৰলৈ যোৱাটো বন্ধ কৰিব লাগিব নহ'লে সি সকলো গম পাই যাব সুদীপ্ত ঐ সুদীপ্ত হা কি হ'ল কিনো ভাবি আছ তই কেতিয়া আহিলি মইতো এতিয়া আহিলো কিন্তু তই কি ভাবি আছ কচোন অনুৰাধাৰ কথা তাই চাগে তোৰৰ কথা কৈ কৈ তোৰ মূৰটো খাই দিছে নাই মই তাইৰ লগত কথাই পতা নাই কিয় সময় পোৱা নাই তাইও ভাগৰত আহিছে পাছত কথা পাতিম তই যে কথা কৈছ আৰু তাই ভাগৰ মৰিব তাৰপিছত তহঁতে প্ৰেম কৰিবি তাৰপিছত তহঁতৰ বিয়া বিয়া কি হ'ল সুদীপ্ত কিবা নাই এনেই টেনশ্যন এটা হৈ আছে কি টেনশ্যন অনুৰাধাক লৈ নেকি নাই এই যে আমাৰ দিল্লীৰ মিটিংখন পষ্টপন কৰিছিল সেই পাৰ্টিটোৱে অলপ দিগদাৰ দিছে কামটো নাপাম নেকি কি কৰিবি সেই কামটো নাপালে বাকী কামবোৰ মই এটা কথা ভাবিছো তই এবাৰ তালৈ যাবি নেকি যদি মই গ'লে হ'লহেঁতেন তেনেহ'লে তাইৰ লগত মোক কিয় পঠালি তই নিজে গ'লিহেঁতেন তাহাঁতে মোকে কৈছিল কাৰণ সকলোবোৰ কথা ময়ে পাতিছিলো যে কিন্তু এতিয়া কামটো হাতৰ পৰা যাওঁ হৈছে যেতিয়া তয়ে যা মই সিহঁতক সকলোবোৰ কথা কৈছোঁ মোৰ কিবা পাৰ্চনেল প্ৰব্লেম থকাৰ কাৰণে যাব নোৱাৰা বুলি কৈছোঁ এতিয়া এই কামটোৰ ইনচাৰ্জ তই সকলোবোৰ চাবি প্ৰথমতে তাহাঁতি অকণ প্ৰব্লেম কৰিছিল কিন্তু এতিয়া মানি লৈছে কিন্তু মই একো টেনশ্যন ল'ব নালাগে মই এয়াৰ টিকেট কৰি থৈছোঁ তই যা তাৰমানে অলৰেডি চব কৰি তই মোক জাষ্ট অৰ্ডাৰটোহে দিছ নহয় ময়ো যাব পাৰোঁ কিন্তু মোৰ বিয়াখনৰ কাৰণেহে যদি তই বেয়া পাইছ ময়ে গুচি যাওঁ কিন্তু ঘৰত নহয় মানে মই সেইটো কোৱা নাই তই মোক এবাৰো নজনোৱাকৈ ডিচিশ্যনটো ল'লি যে সেইটোহে কৈছোঁ আজিকালি মই কিবা পুতলাৰ নিচিনা হৈ গৈছোঁ সেই শিৱসাগৰলৈ যোৱা এতিয়া আকৌ দিল্লীলৈ যোৱা ভাবোঁ কিবা তোক মই নিজৰ বুলি ভাবোঁ আৰু তোৰ প্ৰত্যেকটো ক্ষেত্ৰত মোৰ অধিকাৰ আছে বুলি ভাবোঁ সেইকাৰণেহে তই যদি অশান্তি পাইছ তেনেহ'লে নাই দিল্লীলৈ যোৱা কথাটো লৈ মোৰ একো প্ৰব্লেম নাই এনেও দুদিনমান মই থাকক দে কিয় কোনোবাই কিবা কৈছে নেকি হ'ব দে এইবোৰ পিছত পাতিম এতিয়া মই যাবলৈ ৰেডি হ'ম বাই ই কথাটো গম পাইছে নেকি কৌশিক তোৰ ফোনটো কি হৈ আছে কিয় ইমান ফোন কৰি আছো নট ৰিচেবল হৈ আছে যে নাইতো ঠিকে আছে বহ একচুৱেলি তোৰ অফিচত আহিবলৈ মোৰ একেবাৰে ইচ্ছা নাছিলে
তোৰ ফোনটো নোপোৱাৰ কাৰণেহে মই আহিবলগীয়া হ'ল বিলবিলাক বনালোঁ এতিয়া কি কৰিম তই কেনেকৈ হেণ্ডেল কৰ কৰিবি তই কিয় তেনেকৈ কৈছ মই ভালদৰে বুজি পাইছোঁ সিদিনা কথাটোক লৈ মোৰো বহুত বেয়া লাগি আছে আচলতে দাদাই একো নভবাকৈ কথাবোৰ কৈ দিলে আচলতে এইবোৰ কথা নিজৰে বেয়া লাগে দেচোন এনেকুৱা কথা যদি তই কেতিয়াবা শুনিবলগীয়া হ'লহেঁতেন আই এম চৰি ইয়াৰ মই দাদাকো কথাষাৰ সিদিনাই কৈছোঁ অন্য কথা নহয় তই মোৰ খুব ভাল ফ্ৰেণ্ড কাৰণেহে মই এনেকৈ হেল্প কৰিছোঁ নহ'লে মোৰ কিনো দৰকাৰ বহুত কাম আছে কৰিবলৈ তেনেকৈ কিয় কৈছ তই নথকা হ'লে চাগে মই এই প্ৰজেক্টটো কৰিবলৈ কেতিয়াও আগবাঢ়িব নোৱাৰিলোহেঁতেন সেইবোৰ কথা তইহে বুজি পাওঁ বেলেগে বুজি নাপায় নহয় আৰু তহঁতৰ ঘৰখনে ভাবি আছে তোৰ এই কামটোৰ পৰা মই বহুত ফাইদা উঠাম বুলি হেই এইবোৰ তই কি কৈছ ঠিকেই কৈছোঁ নহ'লেনো সুদীপ্ত দাই সেইদিনা হ'ব দে দাদাই তেনেকৈ ক'লে তাতে কি হ'ল মইতো তোৰ লগত সদায় আছোঁ এটা কথা মনত ৰাখিবি এইটো মোৰ প্ৰজেক্ট ইয়াত মাত মতাৰ অধিকাৰ কেৱল মোৰ আছে দাদা বা ঘৰৰ আন কাৰোৰে নাই কিন্তু কোনো কিন্তু নাই এতিয়াৰ পৰা তই কেৱল মোৰ মতে চলিবি তোক কোনোবাই কিবা ক'লে মোক কবি মই জানো কাক কেনেকৈ হেণ্ডেল থেংকছ ইয়াৰ এইবোৰ কথাৰ কাৰণে মই তোক কেতিয়াও পাহৰিব নোৱাৰোঁ ড'ন্ট ৱৰি মই তোক এৰি কেতিয়াও নাযাওঁ থেংকছ ইটছ অ'কে ব'ল তেনেহ'লে ছাইডৰ কামবোৰ চাই আহোঁ এতিয়া নাযাওঁ তইতো কামবোৰ চাই আছ তাতে মই গৈ চোৱাৰ কি দৰকাৰ আছে তই মোক দায়িত্ববোৰ বেছি দিয়া নাইনে বাৰু এটা কথা মনত ৰাখিবি এই ৰাহুল বৰুৱাই সিজনকহে দায়িত্ব দিয়ে যিজনক বহুত বেছি বিশ্বাস থেংক ইউ ছ' মাছ এতিয়া মই গৈ থাকোঁ দে ৰ মই যাম তোৰ লগতে ক'ত যাওঁ কাম আছে নালাগে তোৰ লগত মোৰ অলপ কথা আছে ক আচ্ছা ৰাহুল তই যাব নালাগে মই যাওঁ ই মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলে যে কেনেকুৱা ব্যৱহাৰ কৰিবি তই দেখা নাই নাই মইতো চব ঠিকেই দেখি আছোঁ এনিৱেজ এইকেইদিন অলপ অফিচৰ কামত বেছিকৈ মন দে কিয় অফিচৰ কাম চাবলৈ তোৰ লগত মানৱ দা আছেই দেখোন এতিয়াৰ পৰা আৰু মানৱ নাথাকে কিন্তু তই খুব দেৰিকৈ মানুহবোৰ চিনি পালি মানে কি তোক সেইটো বুজাই কোৱাৰ দৰকাৰ নাই তই যদি সঠিক সময়ত সঠিক ডিচিশ্যন ললিহেঁতেন তেতিয়াহ'লে কথাবোৰ ইমান পৰ্যায়লৈ আগ নাবাঢ়িলেহেঁতেন তই মোক শিকাব নালাগে মই সঠিক সময়তে ডিচিশ্যনবোৰ লওঁ সেইকাৰণে কৈছোঁ এই আজে বাজে লগবোৰ বাদ দি অকণমান অফিচৰ কামত মন দে তই কি ভাবিছ মই তোৰ কাম কৰা এমপ্লয়ী যে তই যি কবি মই তাকে শুনি যাম এইটো অফিচত তোৰ যিমান অধিকাৰ আছে সমানে মোৰো অধিকাৰ আছে ৰাহুল অধিকাৰৰ কথা কৈছ তই ইমান ডাঙৰ কথা ক'ব পৰা হৈ গলি মই অকল তোৰ ভালৰ কাৰণে এষাৰ হ'ব তই মোৰ ভালৰ কথা চিন্তা কৰিব নালাগে নিজৰ কথা ভাব নিজৰ
হেল্ল' হেল্ল' কি কৰি আছা অফিচত আছোঁ বিজি নাই নাই কোৱা আৰে অ'কে ইয়া তুমি মোক ফাঁকি দিছা তোমাৰ মাতটো শুনিলে কিবা টেনশ্যনত থকা যেনহে লাগিছে অফিচত প্ৰেছাৰ আছে কামত টেনশ্যনটো থাকিবই এতিয়া কোৱা তুমি ক'ত আছা আমাৰ ঘৰত হোৱাট তোমালোকে ঠিক কৰি দিয়া আমাৰ ঘৰটোত মানে তুমি আমাৰ ঘৰৰ পৰা গুচি আহিলা অঁ আহিমতো তোমালোকে তাত থকাত বেয়া পায়েতো আমাক নতুন ঘৰ ঠিক কৰি দিলা কি হ'ল মনে মনে আছা যে তুমি চিৰিয়াছ হৈ গ'লা নেকি মই ধেমালি কৰিছোঁ আচ্ছা তুমি ফ্ৰী কেতিয়া হ'বা কিয় তোমাৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছিল কোৱা না না ফোনত নকওঁ এটা কাম কৰোঁ মই তোমাৰ অফিচলৈকে যাম নাই নাই তুমি অফিচলৈ আহিব নালাগে হেল্ল' হেল্ল' সুদীপ্তা এটা কাম কৰা মই তোমাক বাহিৰতে লগ কৰি আছোঁ হ'ব অ'কে অ'কে দেন আই উইল কল ইউ লেটাৰ অ'কে বাই বাই অনুৰাধাই কিবা গম পাইছে নেকি মোৰ লগত ইম্পৰ্টেণ্ট কথা থকা বুলি কৈছে যাৰ কাৰণে তেওঁ এতিয়া অফিচলৈ আহিব বিচাৰিছে নাই নাই ঘৰৰ কথাবোৰ তাইক কেতিয়াও জানিব দিব নোৱাৰি তেওঁ বেয়া পাব মই কিবা এটা কৰিব লাগিব তোমাক মই ইমান মাতি আছিলো মাত দিয়া নাছিলা কিয় শুনা নাছিলো শুনা না কোৱা মোৰ অলপ শ্বপিং কৰিবলগীয়া আছে ব'লা না অলপ ওলাই যাওঁ নাযাওঁ কিয় দেখা নাই জানো কাম কৰি আছো ৰ'বা শ্বপিং মানে বিয়াৰ শ্বপিং বিয়া কাৰ বিয়া কাৰ বুলি সুধিছা যে বিয়া বুলি ক'লে দেখোন আমাৰ ঘৰত এখনেই বিয়াৰ কথা ওলাই আছে কিন্তু সেইখন এতিয়ালৈকে ফিক্স হোৱা নাই আমাৰ ঘৰখনত এতিয়া বহুত সলনি হৈছে মাধুৰী ঠিকেই বহুত সলনি হৈ গ'ল আজি কিছুদিনৰ আগলৈকে এই ঘৰখনৰ মানুহবিলাকৰ মুখবিলাকত কিমান হাঁহি ফূৰ্তি আছিল তুমি মন কৰিছিলানে মাধুৰী কিন্তু আজি হঠাৎ কি হৈ গ'ল আজি যেন ঘৰখনৰ মানুহবিলাকৰ মুখবিলাক প্ৰত্যেকৰ বাবে অচিনাকি হৈ পৰিছে এই সকলোবোৰ আমাৰ কাৰণেই হৈছে এনেকে আনৰ ওপৰত দোষ জাপি দিলে নহ'ব মাধুৰী সময় থাকোঁতে এটা ডিচিশ্যন লোৱাটো আমাৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে তুমি কিবা ভাবিছা ভাবিছোঁ মৃগাংকক কথাবিলাক জনাব লাগিব নহ'লে তাৰ প্ৰতি অন্যায় কৰা হ'ব মাধুৰী তাৰ মানে কথাবোৰ যিহেতু ইমান দূৰলৈ আগুৱালি অনুৰাধা আৰু সুদীপ্তৰ যিহেতু কোনো ধৰণৰ প্ৰব্লেম নাই মই সিহঁতৰ বিয়াখন পাতি দিয়াৰ কথা ভাবিছোঁ দেউতা এইটো কোনো পধ্যেই হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে সেইটো বুজাই কোৱাৰ দৰকাৰ হয়তো মোৰ নাই আছে তই সুদীপ্তক ভাল পাৱ অভিয়াছলি পাওঁ তেনেহ'লে তাৰ সুখৰ কথা নাভাব কিয় তাৰ সুখৰ কথা তুমি মনে থাকা মায়ে ঠিকে কৈছে তাৰ সুখৰ কথা ভাবি আমি বিয়াখন কেঞ্চেল কৰাৰ কথা ভাবিছোঁ কাৰ সুখ তাৰ সুখ এতিয়া কাৰ লগত জড়িত হৈ আছে জানো অনুৰাধাৰ লগত কিন্তু মোৰ তাৰ লগত এটাচমেণ্ট বেছি সেইকাৰণে হয়তো তোমালোকতকে তাক মই বেছি ভালকে বুজি পাওঁ সেইকাৰণে তুমি তেনেকুৱা যদি ছোৱালীৰ লগত সেইটো মোৰ লুক আউট নহয় মোৰ কথা হ'ল সুদীপ্ত সুখত থকা আৰু তই যে কৈছে তেনেকুৱা ছোৱালী কেনেকুৱা ছোৱালী হা কেনেকুৱা ছোৱালী এই টপিকটোৰ ওপৰত মই আৰু কোনো ধৰণৰ তৰ্ক হোৱাটো নিবিচাৰোঁ আই হোপ তোমালোকে মোৰ ডিচিশ্যন একচেপ্ট কৰিবা মৃগাংক ক
হা ইটছ টু মাছ